দাদা, লক্ষ্মণে বলে দাদা এই বর কথা এরা, লক্ষ্মণে বলে দাদা এই বর কথা এরা, অমঙ্গলীয় কথা দাদা কিয় চিন্তা কৰে। এনেদৰে আলোচনা কৰে দুয়োজন, আনফালে এনেদৰে আলোচনা কৰে দুই ভাই, আনফালে তেতাৰ যুগ পাৰ হৈ যায়। আৰু সেই তেতাৰ যুগত প্ৰভু ৰামচন্দ্ৰই পুত্ৰতকৈ লক্ষ্মণক বেছি মৰম কৰে। ভাই লক্ষ্মণ পুত্ৰতকৈ লক্ষ্মণক বেছি মৰম কৰে। লক্ষ্মণক এৰি ৰামে, লক্ষ্মণক এৰি ৰামে ভাতৃ স্নেহত ৰামচন্দ্ৰই স্বৰ্গ পাহৰিলা, ভাতৃ স্নেহত ৰামচন্দ্ৰই স্বৰ্গ